আমাৰ সন্মুখত চাৰিগৰাকী ব্যক্তি আছে। অশোক ৰাম গৰ্খা ছাত্ৰ সন্থাৰ তেখেত প্ৰেচিডেণ্ট আছে। আমাৰ লগত বৈকুণ্ঠ মৰাণ আছে, স্বাগতম জনাইছোঁ, অসম জাতীয় পৰিষদৰ। আমাৰ লগত পুলিকান্ত মৰাণ আছে, কংগ্ৰেছৰ। আৰু আমাৰ লগত ৰাইজৰ দলৰ অজয় কাকতি আছে, স্বাগতম জনাইছোঁ। প্ৰথমে মই পডিয়ামৰ পৰা আৰম্ভ নকৰোঁ, এইফালৰ পৰা আৰম্ভ কৰিছোঁ। ডিগবৈৰ উন্নয়নৰ ক্ষেত্ৰত বৰ্তমানৰ শাসক পক্ষ কেনেকুৱা ধৰণে সফল হৈছে নে বিফল হৈছে, কোনে ক'ব? আজি সঁচা কথাই ক'বলৈ গ'লে প্ৰথম কথাই কৈছোঁ, আমাৰ সাহস দলেই নাই। সাহস দল নায়েই, তো আমি ক'বলৈ কাক ক'ম? আপোনালোকে নিশ্চয় কওক। সাহস দল থাকিলে আমি কিবা এটা ক'লে উন্নয়নৰ কথা। উন্নয়নৰ কথা যদি ক'বলৈ গ'লে তেখেতসকলে সদায় কয় যে 70 বছৰৰ পাছত কি কৰিলে। তেওঁলোকে 70 বছৰ পাছত কৰাৰ পাছত তেওঁলোকে 10 বছৰত কি কৰিলে? 10 বছৰত একোৱেই কৰা নাই। এটা নতুন ৰাস্তা বনাই দেখালে নেকি তেখেতসকলে? স্কুল এটা বনাই দেখালে নেকি নতুন? এটাও বনাই দেখা নাই। এটা হস্পিটেল নতুন বনাই দেখালে নেকি ডিগবৈ সমষ্টিত? নাই দেখুওৱা। গতিকে আমি সাহস পক্ষ যদি ইয়াত উপস্থিত নাই, গতিকে আমি গম পাইছোঁ যে তেখেতসকল জিৰ'। ঠিক আছে, তেখেতসকলকো আমন্ত্ৰণ জনোৱা হৈছিল, আমাৰ সাংবাদিকে আমন্ত্ৰণ জনাইছিল, কিন্তু তেখেতসকলে নাহিলে। সেইটো তেওঁলোকৰ কথা বাৰু। কি ক'ব খুজিছে? নিশ্চিতভাৱে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিসকল আজি এই দ্য গ্ৰেট ইলেকশ্যন ডিবেটত তেওঁলোকে অংশগ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। কাৰণ তেওঁলোকৰ দলৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে 56 ইঞ্চিৰ বুকু থকা কথা কয়, কিন্তু তেখেতলোকৰ নেতাৰ 56 ইঞ্চি বুকু থকা মানুহজনৰ এই কৰ্মকৰ্তাসকল আজি কিন্তু এই মঞ্চ ত্যাগ কৰাটো কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজি ডিগবৈ বিধানসভা সমষ্টিক সাঙুৰি যিখিনি ইয়াত ডিগবৈ সমষ্টিৰ বিগত দিনকালৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ আলোচনা হ'ব লাগিছিলে, এই আলোচনাত কিন্তু তেওঁলোকে আজি ধৈৰ্য সহকাৰে শুনাৰ তেওঁলোকৰ সাহস থাকিব লাগিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি চৰকাৰী পক্ষৰ দলৰ ব্যক্তিসকল ইয়াত নাই। বাৰু যি কি নহওক, মই অত্যন্ত বিশ্বাসী, যদিও তেওঁলোক আজি শাৰীৰিকভাৱে এই মঞ্চত নাই, কিন্তু মই অত্যন্ত বিশ্বাসী তেওঁলোকে ঘৰৰ পৰা কিন্তু এই সমগ্ৰ অনুষ্ঠান তেওঁলোকে চাই আছে। গতিকে মই ইয়াত থকা সন্মানীয় প্ৰতিনিধিসকলক অনুৰোধ জনাম, আপোনালোকে ডিগবৈ সমষ্টিৰ বিগত দিনকালৰ কাম কাজ আৰু ভৱিষ্যতে হ'বলগীয়া পৰিকল্পনাসমূহৰ বিষয়ে আপোনালোকে সজোৰে দাবী উত্থাপন কৰক, যাতে সমগ্ৰ অসমে চায় যে ভাৰতীয় জনতা পাৰ্টীৰ ডিগবৈ সমষ্টিৰ কাৰ্যকৰ্তাসকল কিদৰে তেওঁলোকে সঁচা কথা, প্ৰকৃত কাম কাজ, জনতাৰ মনৰ কথাবোৰ বুজ ল'বৰ পৰিৱৰ্তে তেওঁলোকে আজি পলায়ন কৰিছে। গতিকে এই পলায়নবাদী মনোভাৱৰ বিৰুদ্ধে আজি আমি ডিগবৈ ৰাইজে কিন্তু থিয় হ'ব লাগিব। ডিগবৈ সমষ্টিৰ উন্নতিৰ কথা ক'বলৈ গ'লে নিশ্চিতভাৱে 10 বছৰত তেওঁলোকৰ শাসনকালত এনেকুৱা নহয় যে একো কাম হোৱা নাই। কিছুমান কাম হৈছে যাৰ আমি মুকলিকে প্ৰশংসা কৰি আহিছোঁ, কিন্তু দুখ লগা কথা এনে বহুত কাম আছে যিটো আমি গণি শেষ ক'ব নোৱাৰোঁ, যিবোৰ কাম আজি ডিগবৈ সমষ্টিত হোৱা নাই। আমি বিভিন্ন সময়ত উল্লেখ কৰি আহিছোঁ, ডিগবৈত প্ৰায় 16খনতকৈ অধিক LP স্কুল আছে, যিবোৰ LP স্কুলত প্ৰায় 5টা ক্লাছ 1 to 5 প্লাছ স্কুল আছে, কিন্তু সেই স্কুলসমূহত কেৱল মাত্ৰ এজন শিক্ষকে চলাই আছে। মই সুধিব বিচাৰোঁ বিজেপি বিধায়কসকল, চৰকাৰী পক্ষৰ প্ৰতিনিধিসকলক, আজি বিধায়কৰ কাৰণে টিকট বিচৰা প্ৰায় 10-12গৰাকী ব্যক্তি আছে, কিন্তু সেই 10-12গৰাকী ব্যক্তিৰ কোনজন সন্তানে সেইটো LP স্কুলত পঢ়ে যোনটো LP স্কুলত ক্লাছ 1ৰ পৰা 5লৈকে এটা শিক্ষকে পঢ়ায়? গতিকে এইটো অতি পৰিতাপৰ বিষয় নহয়নে? এই প্ৰশ্ন সোধাৰ লগে তেওঁলোকে কিন্তু মঞ্চ পলায়ন কৰে। দ্বিতীয় কথা, ডিগবৈ সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যা চহৰ অঞ্চলৰ সেইটো হ'ল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে 2019 চনত তেতিয়াৰ কেন্দ্ৰীয় আমাৰ ৰাজ্যিক মন্ত্ৰী পেট্ৰলিয়াম মন্ত্ৰী সন্মানীয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই ডিগবৈ চহৰৰ মাজমজিয়াত কেইবা কোটি টকা খৰচ কৰি পিনে তেখেতে পানী যোগান প্ৰকল্প কেন্দ্ৰ আৰম্ভ কৰিছিলে, কিন্তু অতি পৰিতাপৰ কথা, বিল্ডিং ঠিকে নিৰ্মাণ হ'ল, কিন্তু আজি সকলো কিন্তু আপোনালোকে বগা হাতীলৈ পৰিণত হ'ল। দ্বিতীয়তে, ডিগবৈ সমষ্টি বিধানসভাৰ ভিতৰতে, অসমৰ ভিতৰতে, নৰ্থ ইষ্টৰ ভিতৰতে হয়তো প্ৰথম, আজিলৈকে হয়তো ক'তো নাই মই জনামতে, যে ডিগবৈ পাণবাৰী অঞ্চলত এখন ফৰেষ্ট মিউজিয়াম বনোৱা হৈছিলে। প্ৰায় 22 কোটিতকৈ অধিক টকা খৰচ কৰি এই বনোৱা ব্যাগুম বিল্ডিংটো আজিও কিন্তু অৰ্ধনিৰ্মিত হৈ আছে। আমি সুধিব বিচাৰিছোঁ চৰকাৰী পক্ষক, এই নেকি উন্নয়নৰ নমুনা? কি কংগ্ৰেছ কি বিজেপি? 2012 চনত ডিগবৈ গোলাই অঞ্চলত ফুড ইণ্ডাষ্ট্ৰী নামৰ এখন ইণ্ডাষ্ট্ৰী বনোৱা হৈছিলে গোলাই নৱজ্যোতি গাঁৱত। আজিও কিন্তু 2012 চনত বনোৱা সেই এটা বেগুন কোম্পানী, বেগুন উদ্যোগ, প্ৰায় 300 বিঘা মাটি তেওঁলোকে কৃষকৰ পৰা লৈ পিনে, আমাৰ খাটি খোৱা মানুহৰ পৰা লৈ পিনে তেওঁলোকে নিৰ্মাণ কৰা উদ্যোগ কিন্তু আজি গোটেই হেলাই ভেকুৰিয়াই আৱৰি ৰাখিছে। গতিকে আমি চৰকাৰী পক্ষৰ মানুহসকলে স্পষ্ট কথা, আপোনালোকে কিন্তু সঁচা কথা, ৰাইজৰ মনৰ পৰা আপোনালোকে পলায়ন নকৰিব। আহক, যদি সদুতৰ আছে আপোনালোকে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হওক। আমি কোনো ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধি কৰি অহা নাই, আমি এখন সংগঠন হিচাপে ডিগবৈৰ সামগ্ৰিক বিকাশটো আমি বিচাৰোঁ। চৰকাৰী পক্ষত আমি বিগত 10 বছৰ সহযোগ কৰিছোঁ। যদি পৰৱৰ্তী তেওঁলোকে যদি এনেকৈ পলায়ন ভাৱ মনোভৱ কৰে, তেন্তে মই ভাবোঁ ডিগবৈ সমষ্টিৰ সচেতন মহলে তেওঁলোকক আগন্তুক বিধানসভা নিৰ্বাচনত এক উচিত প্ৰত্যুত্তৰ দিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। কেইবাটাও বিষয় উত্থাপন কৰিছে। মই আপোনাক গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে, সামগ্ৰিকভাৱে এইখন চৰকাৰ বা এই স্থানীয় বিধায়কগৰাকী পাছ কৰিছে, ফেইল কৰিছে, ডিষ্টিংশ্যন পাইছে নে প্ৰথম বিভাগ পাইছে, কি ক'ব আপুনি? নিশ্চিতৰূপে আজি ডিগবৈ সমষ্টিৰ যি বিধায়ক আছে, ডিষ্টিংশ্যনটো বাদে দিয়ক, 3rd ক্লাছ তথা ফেইল যাক বুলি কোৱা হয়, যাক আজি বিজেপি চৰকাৰ যিদিন চৰকাৰ আছে, সেই চৰকাৰখনত আজি 3rd ক্লাছৰ এটা নমুনা আমি দেখি আহিছোঁ। তথা আজি যিসকল শিক্ষাৰ্থীসকলে আজি 3rd ক্লাছত পাছ কৰে, তেখেতলোকক নামভৰ্তিকৰণ তথা কলেজত নামভৰ্তি কৰিবৰ কাৰণে তেওঁলোকক কলেজ স্থাপন কৰিব দিব নোৱাৰা একৰ্মণ্য তথা তেওঁ বিধায়ক আজি ডিগবৈ সমষ্টিত তথা ডিগবৈ সমষ্টিৰ যি সামগ্ৰিক বিকাশৰ উন্নয়নৰ কথা তেওঁলোকে কয়, আজি ডিগবৈ সমষ্টিৰ যি উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনে আজি শিক্ষাৰ্থীসকলৰ বাবে কি কাম কৰিছে, সেই এটা প্ৰশ্নৰ বিষয় তথা উপৰোক্ত বক্তাজনে ক'লে। লগতে মই গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে ক'ব বিচাৰিছোঁ, গোৰ্খাসকলৰ বাবে 2016 চনত যেতিয়া চৰকাৰ আহিছিলে, আমি কংগ্ৰেছক বিদায় দিছিলোঁ। কিয় কাৰণে
আমি গোৰ্খাসকলৰ যি সমস্যা আমাৰ যি নিপীড়িত বঞ্চিত তথা অৱহেলিত জনগোষ্ঠী হিচাপে গোৰ্খাসকল অসমত বসবাস কৰিছে তেওঁলোকে আমি কি কৰিছিলোঁ অসমত কংগ্ৰেছক বিদায় দিছিলোঁ আৰু ৰাজগাদীত বিজেপি চৰকাৰক আমি দখলত আনিছিলোঁ কিন্তু গোৰ্খাসকলৰ যি সমস্যা মুখ্য সমস্যা হ'ল গোৰ্খা অট'নমাছ কাউন্সিল তথা গোৰ্খা স্বায়ত্ত শাসন পৰিষদ তেওঁলোকে দিম বুলি কৈছিল আৰু লগতে তেওঁলোকে কৈছিল গোৰ্খাসকল যি ঘৰত বহি থকা তথা গোৰ্খাসকল যি অধিকাৰ ঘৰত বহি থকা যি মাটিৰ ডোখৰ অধিকাৰ ভূমিৰ পট্টা প্ৰদান ক্ষেত্ৰত তেওঁলোকে কাম কৰিম তথা তেওঁলোকে ভূমিৰ পট্টা প্ৰদান কৰিম বুলি কৈছিল কিন্তু আজি কপুতি আজিলৈকে তেওঁলোকে আজি বিজেপি চৰকাৰ শাসক পক্ষই আমাৰ যি তিনিচুকীয়া জিলাত দুখন অট'নমাছ ট্ৰাইবেল বেল্ট কাউন্সিল আছে সেই কাউন্সিলৰ সুৰক্ষা শ্ৰেণীত ৰাখিও আমাৰ গোৰ্খাসকলক কিন্তু 1 ইঞ্চিও মাটিৰ অধিকাৰ দিয়া নাই তাৰ বাবে গোৰ্খা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি চাই আছোঁ অনাগত দিনবোৰত গোৰ্খা ছাত্ৰ সন্থা গোৰ্খা ৰাইজে ইয়াৰ উচিত পদত দিবলৈ সাজু হৈ আছে ঠিক আছে কেইবাটাও বিষয় উত্থাপন কৰিছে আপুনি ধন্যবাদ জনাইছোঁ আপোনাক বৈকুণ্ঠ মৰাণ আছে অসম জাতীয় পৰিষদৰ আজি বিজেপি দলৰ প্ৰতিনিধি নাই বিধায়কৰ প্ৰতিনিধি বা তেনেকুৱা সমষ্টি কমিটিৰ প্ৰতিনিধি আজি অহা নাই তেওঁলোকে কোনো কাৰণত অহা নাই আমি নাজানো তেওঁলোকে আমাৰ সাংবাদিককো জনোৱা নাই ডিগবৈ প্ৰেছ ক্লাবৰ উদ্যোগত এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ দৰ্শকসকলক জনাইছোঁ আৰু ইয়াৰ লগে লগে এটা কথা ঠিক যে যদি কথাবোৰ মুকলিকৈ পতা নহয় যদি যুক্তি তৰ্ক নহয় সুস্থ বিতৰ্ক নহয় তেনেহ'লে ক'ৰবাত কোনোবাখিনিত এই বিষয়টোৱে তেওঁলোককো ক্ষতি কৰিব মই মৰাণ আপোনাক সুধিছোঁ আজিৰ তাৰিখত ডিগবৈ সমষ্টিত বিধায়ক সুৰেণ ৰাম ফুকন ফেইল কৰিলে নেকি সুৰেণ ফুকন ফেইল কৰিলে নেকি নিশ্চয় সুৰেণ ফুকন ইতিমধ্যে তেখেত শূন্য আৰু তাৰ জ্বলন্ত উদাহৰণ আজিৰ এই দিনটো তেওঁলোকৰ এগৰাকীও প্ৰতিনিধি আজি এই মঞ্চত নথকাটো কি সূচায় ৰাইজৰ প্ৰশ্ন হ'ব দল সংগঠনৰ বিৰোধীৰ প্ৰশ্ন হ'ব তাৰ প্ৰশ্ন মোকাবিলা কৰিব নোৱাৰাটো তেওঁলোকে সৎ সাহস নথকাটোৱে তাৰ প্ৰথম প্ৰমাণ দ্বিতীয় কথা একো নাই কৈ যাওক সমগ্ৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী ইতিমধ্যে মোৰ বন্ধু অশোক লামা ডাঙৰীয়াই ক'লে গোৰ্খা অকল গোৰ্খা জনজাতিকেই নহয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি আহিছে 16 মে'ৰ পৰা অসমৰ পৰা বাংলাদেশী যাব তেনেধৰণৰ তালি টোপোলা বান্ধিব তেনেকুৱা ধৰণৰ বহু প্ৰতিশ্ৰুতি তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰা নাই এই কথাটো সকলোৱে জানে আমাৰ ডিগবৈ ৰাইজে ইতিমধ্যে গম পাইছে সুৰেণ ফুকনৰ কোনো পৰিকল্পনা নাই আচলতে যিখিনি হিতাধিকাৰী আঁচনি সেইখিনিকে ফুলফিল কৰি আছে বাকী আপোনাৰ অৰ্থনীতি দিশত কওক শিক্ষা দিশত কওক আজি 10টা বছৰে তেওঁ কোনো উদাহৰণ নাই তেনেধৰণে আপুনি বিশ্বাস কৰক কুমুদা আমাৰ গাঁও অঞ্চলত 80% মানুহ আজি তাৰিখত অকল খাই বৈ জীয়াই আছে যদি তেওঁলোকৰ যদি কিবা ৰোগ ব্যাধি হয় তেওঁলোকে চিকিৎসা কৰিবৰ কাৰণে তেওঁলোকে বহি থকা মাটিডোখৰ বিক্ৰী কৰিব লাগিব অন্যথা তেওঁলোকে গৰু ম'হ ছাগলী যি আছে তাক বিক্ৰী কৰি পেলাই তেওঁলোকে হস্পিটেল যাব লাগিব প্ৰথম কথা এনেকুৱা অৱস্থা হাজাৰ হাজাৰ ল'ৰা ডেকা ল'ৰা নিজৰ ঘৰ বাৰী এৰি আজি বহিৰাজ্যত কাম কৰিবলগীয়া হৈছে কিয় এই বিধায়কজনৰ কোনো পৰিকল্পনা নাই অৰ্থনীতিৰ ওপৰত কোনো পৰিকল্পনা নাই আমাৰ নিবনুৱাসকলক কেনেকৈ সংস্থাপিত কৰিব পৰা যাব আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে কেনেধৰণে তেওঁলোকৰ ব্যৱসায় আগবঢ়াই নিব আজি যেনেধৰণে কৰ্পৰেট গোষ্ঠীৰ ব্যৱসায়ীসকলে যেনেধৰণে হেঁচা মাৰি ধৰিছে আমাৰ সৰু যিসকল আমাৰ সৰু ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকে একেবাৰে তেওঁলোকৰ পঞা লগা অৱস্থা বুলি ক'ব লাগিব লগতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আমাৰ ডিগবৈ সমষ্টিত যথেষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়কে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ কাৰণে বাৰম্বাৰ চৰকাৰৰ ওচৰত আন্দোলন কৰি আজিলৈকে সুফল পোৱা নাই একেবাৰে পানীৰ দৰত তেওঁলোকে কেঁচা ঘাম পেলাই যি উপাৰ্জন কৰে কেঁচা পাত তেওঁলোকে বিকিবৰ কাৰণে এই হেৰি কৰিব পৰা নাই আৰু এই ক্ষেত্ৰত আমাৰ বিধায়কজন ব্যৰ্থ হৈছে নেচাৰেল ৰিচোৰ্চেছ বহুত আছে তথাপিও মানুহৰ অৱস্থা তেখেতে কোৱা ধৰণে ইমান বেছি বেয়া কিয় নিশ্চিত ৰূপে যিজন হৈ গ'ল 2016 চনত আহিছিল চাবকা সাথ চাবকা বিকাশ ডাবল ইঞ্জিনৰ চৰকাৰ 1 নম্বৰ ফকৰ দাস চৰকাৰ বিজেপি চৰকাৰ চিধা কথা আছে তেখেতে যিটো আমাক প্ৰতিজ্ঞা কৰিছিল আসাম মে भाजपा का सरकार आने दो 100 दिन का अंदर में आदिवासियों का सब समस्या दूर हो जाएगा कुछ समस्या दूर हो याद कोई मिसलिया सरकार এই নৰেন্দ্ৰ মোদীত কৈ 4 গ্ৰেড প্ৰধানমন্ত্ৰী আৰু জীৱনত আগতো নাছিলে এতিয়াও নাই আৰু ভৱিষ্যতো নোলাব কাৰণ চক আজি তেখেতসকলে ভাবিছে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে নিৰ্বাচনীৰ সময়তে 5000 টকা দি কিবা এটা আঁচনি উলিয়াইছিলে এটি কুলি দুটি পাতৰ কিবা আঁচনি উলিয়াই 5000 টকা দি এই খাটি খোৱা আদিবাসী চাহ শ্ৰমিকসকলক 5000 টকা দি সিহঁতক
5 বছৰৰ কাৰণে গোলাম কৰি ৰখাৰ যিটো প্ৰচেষ্টা চলাইছিলে এইটো কেতিয়াও কিন্তু সম্পূৰ্ণ হ'ব নিদিয়ে এতিয়া সম্পূৰ্ণ আদিবাসী চাহ শ্ৰমিক ৰাইজ সজাগ হৈছে এবাৰ কিন্তু 2026 চনৰ বিধানসভা সমষ্টিত খেলা হ'ব এইটো কিন্তু স্পষ্ট কথা খেলা হ'ব বুলি কৈছে কংগ্ৰেছৰ কোনোবা এগৰাকী আমি কংগ্ৰেছৰ এইফালেও আহিম বাৰু মই আগতে পুলিকান্ত মৰাণ আপোনাক সুধিছোঁ সামগ্ৰিকভাৱে ইয়াত বহুত ৰিচোৰ্চেছ আছে কংগ্ৰেছেও বিগত সময়ছোৱাত এনেকুৱা নহয় যে প্ৰতিনিধি নাছিল বহুত ৰিচোৰ্চেছ থকাৰ পিছতো মানুহৰ অৱস্থা কিয় বেয়া হৈ আছে বিগত সময়ত যিসকল কংগ্ৰেছ দলত আছিল সেইসকল নেতাই আজি বিজেপিত তেওঁলোক বিজেপি শাসনত থাকি আচলতে তেওঁলোকে বহু ধৰণৰ উন্নয়নৰ ঢাকঢোল বজাই আছে গতিকে সেই সময়ত যিসকল কংগ্ৰেছ কৰ্মী আচলতে কংগ্ৰেছ নেতা হৈ আছিলে সেই নেতাকেইজন আজি বিজেপিলৈ আহি আচলতে কংগ্ৰেছত উন্নয়নেই নকৰিলে তেওঁলোকে কেৱল মাত্ৰ উন্নয়নৰ নামত তেওঁলোকে লুটি পুটি খাই কংগ্ৰেছ দলটোক বদনাম কৰি আজি বিজেপিলৈ আহিলে সেই একেই তেওঁলোকে বিজেপি দলটোত আজি গোটেই তেওঁলোকে দুৰ্নীতিৰে লুতুৰি পুতুৰি হৈ আচলতে যেনেকৈ সুৰেন ফুকনে আজি কিছুদিনৰ আগত আমি দেখা পাইছিলোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে কোনোবা মতলবী আহমেদ নামৰ এজন ঠিকাদাৰৰ সৈতে এটা ৰাস্তাৰ এটা কমিশ্যনৰ কথা তেওঁ ৰাস্তাৰ কিমান কোটি টকাৰ ৰাস্তা আনিছে সেই ৰাস্তাটো তেওঁ কমিশ্যন হিচাপে লৈছে তেওঁ কিমান শতাংশ আচলতে তেওঁ কমিশ্যন খাইছে ঠিক তেনেদৰে এই নেতাসকলে আচলতে কেৱল মাত্ৰ তেওঁলোক কমিশ্যন খোৱা ধান্দাত থাকে যাৰ কাৰণে আচলতে আমাৰ এই যিসমূহ সমস্যা এই সমস্যাবোৰ সমস্যা হৈ থাকিলে গতিকে এতিয়া আমি ডিগবৈত বিশেষকৈ যিসমূহ ডিগবৈত সমস্যা আছে এই সমস্যাসমূহ ডিগবৈ আচলতে যিসমূহ এতিয়া কংগ্ৰেছ দলত আছে গোটেই নতুন যুৱকসকল কংগ্ৰেছ দললৈ আহি পেলাই যিসমূহ সমস্যা আছে এই গোটেই সমস্যাবোৰ আমি কেনেদৰে সমাধান কৰি দিব পাৰিম তাৰ আচলতে পৰিকল্পনা কৰি আছোঁ আপোনাক মই ক'ব বিচাৰিছোঁ আমাৰ যিখন ওচৰতে আছে এছিয়া মহাদেশৰ প্ৰথম শোধনাগাৰ ডিগবৈ শোধনাগাৰ এই ডিগবৈ শোধনাগাৰখন আজি প্ৰায় 20-15 বছৰ আগত যদি আমি চাওঁ তেতিয়াহ'লে ডিগবৈ শোধনাগাৰত আমাৰ অসমৰ থলুৱা যিসকল নিবনুৱা যুৱক যুৱতী ইয়াতে সংস্থাপন পাইছিলে কিন্তু আজি 3 পৰা 4-5 বছৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে মই আপোনাক ক'ম 2020 আৰু 21 চনত ইয়াতে এই শোধনাগাৰত বহিৰাজ্য যুৱকে 30% বহিৰাজ্য যুৱকে ইয়াত সংস্থাপন পাইছে আৰু 2025 চনৰ 26 জানুৱাৰী মাহত ইয়াতে প্ৰায় 80% বহিৰাজ্যৰ যুৱক যুৱতীয়ে সংস্থাপন পাইছে যাৰ কাৰণে আমাৰ থলুৱা যুৱক যুৱতীসকল বঞ্চিত হৈছে তাৰমানে সুৰেন ফুকনে আমাৰ এই যিটো চোতালতে থকা যিটো শোধনাগাৰ ডিগবৈ শোধনাগাৰ এই ক্ষেত্ৰত সুৰেন ফুকনৰ কোনো ভূমিকাই নাই কিন্তু তেওঁ 10 বছৰ কাৰ্যকাল শেষ হোৱাৰলৈকে আমি দেখিলোঁ যে ডিগবৈ এগৰাকী নিবনুৱা যুৱক যুৱতীক তেওঁ সংস্থাপন দিব নোৱাৰিলে গতিকে এই সমস্যাবোৰ আছে আমি ইয়াতে মই 30 বছৰ মই ডিগবৈত বসবাস কৰিছোঁ জন্মৰ পৰা আজি মোৰ 30-32 বছৰ হৈছে আজি 3-4 বছৰৰ পৰা দেখিছোঁ এটা নেদেখা পৰিৱেশ ডিগবৈত দেখিবলৈ পাওঁ যিটো এজাক বৰষুণত কৃত্ৰিম বানৰ পৰিৱেশ হয় কৃত্ৰিম বানৰ সৃষ্টি হয় ইয়াত যিটো আগতে আমি এই কৃত্ৰিম বান আমি এনেকুৱা সমস্যা দেখাই নাছিলোঁ যাৰ কাৰণে আচলতে সুৰেন ফুকন যিজন বিধায়ক সেই বিধায়কজনে আচলতে নলাসমূহ নিষ্কাশন কৰি যেনেদৰে এই কৃত্ৰিম বানটোৰ পৰা মুক্ত কৰিব লাগিছিলে কিন্তু এই ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে কেৱল মাত্ৰ কমিশ্যন ল'বৰ কাৰণে কেইটামান ৰাস্তাৰ নিৰ্মাণ কৰা বাহিৰে তাৰ কোনো ইয়াত সমস্যা আচলতে সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ ভূমিকা গ্ৰহণ নকৰিলে ঠিক আছে পুলিকান্ত মৰাণ বৰ্তমান যি শুনিছোঁ আপোনাৰ কমিশ্যনৰ কাৰণে মানে তেওঁ কামখিনি কৰে ঠিক আছে তেওঁ একচুৱেলি জনপ্ৰতিনিধি নহয় মোৰ ক্ষেত্ৰত তেওঁ এজন ভাল অভিযন্তা PWD ভাল অভিযন্তা তেওঁ কমিশ্যন নোহোৱাকৈ কোনো কামেই নকৰে যিয়ে হওক আৰু এটা কথা আমাৰ এতিয়া ডিগবৈ সমষ্টি আপোনাৰ 1952 চনত আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ ৰামনাথ দাস যি সেই সময়ত ফৰেইন মিনিষ্টাৰ আছিলে তেওঁৰ নেতৃত্বত আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ফৰেষ্ট ভিলেজ কিছুমান আমাক যিডোখৰ মানুহৰ মাটি নাছিলে তেওঁলোকক 10 বিঘাকৈ 12 বিঘাকৈ মাটি দিছিলে অন্যান্য জনগোষ্ঠী হওক নেপালী জনগোষ্ঠীয়ে হওক ঘোষা আপোনাৰ কৈবত্ৰ জনগোষ্ঠীয়ে হওক চুতীয়া জনগোষ্ঠীয়ে হওক সেই মাটিখিনি আজি ডেটলৈকে পতান হ'ল আপোনাৰ এই ক্ষেত্ৰত আমি বাৰম্বাৰ তেওঁৰ ওচৰত গৈছোঁ আপুনি বিধানসভা মাতক তেওঁ কিন্তু আজিলৈকে এই সমস্যাটো সমাধান কৰিব নোৱাৰিলে মই ভাবোঁ সুৰেন ফুকনে যিটো প্ৰতিশ্ৰুতি দিছিলে যিটো আশা বতৰা দিছিলে সপোন দেখুৱালে ৰাইজক কিন্তু দিঠকত সেইটো পৰিণত নহ'ল তো এনেকুৱা এজন বিধায়কক আমি আগন্তুক নিৰ্বাচনত নিবিচাৰোঁ এইটো তেওঁ কি কয়
ৰিজাল্টত আপুনি ভূমিৰ অধিকাৰ মাটিৰ পট্টা পোৱা নাই বুলি ক'লে চৰকাৰেতো বসুন্ধৰা 1 বসুন্ধৰা 2 হয়। সেইবিলাক লৈছিল সেইবিলাকে একো কাম দিয়া নাই একো নেকি কাম দিয়া নাই দিছে নেকি কাম দিছে নেকি মই সেইটো কোনোবাজনে কওক মাত্ৰ চাওক আচলতে মাটিৰ ইছ্যুটোৰ পৰা আপুনি আৰম্ভ কৰিব দিছে মই নিজেই তৰাণী গাঁও বুলি কয় এটুকুৰা বুঢ়ীদিহিং যিটো মৌজা বুঢ়ীদিহিং যিটো গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তৰ এখন 3টামান ৱাৰ্ড ডমিনেণ্ট থকা এখন ডাঙৰ গাঁও 600-700 ঘৰ মানুহৰ এখন গাঁও সেই গাঁওখনৰ আধাতকৈ বেছি সংখ্যক আজিৰ তাৰিখত ফৰেষ্ট লেণ্ডত বসবাস কৰিব লগা হৈছে মই নিজেই বসবাস কৰা ঠাইটুকুৰাত আধা পট্টাধাৰী আৰু আধা পট্টা নাই এই ধৰণৰ এটা পৰিৱেশ মাজতে অসম গভৰ্ণমেণ্টৰ টাইমত যেতিয়া পট্টাবিলাক কেঞ্চেল কৰি দিয়া হৈছিল খাজানা লোৱা বন্ধ কৰি দিছিল সেই তেতিয়াৰ পৰা আজিলৈকে আমি এটা দীঘলীয়া মাটিৰ সমস্যাত ভুগি আছোঁ আমাৰ মানুহখিনিৰ হাতত আজিৰ তাৰিখত ম্যাদী পট্টা নাই আমাৰ ল'ৰা ছোৱালীবিলাকে যদি আজি এডমিশ্যন বা অন্যান্য সুবিধাৰ কাৰণে মাটিৰ পট্টা এটুকুৰাৰ প্ৰয়োজন আছে এই পট্টাখনৰ ক্ষেত্ৰত কিন্তু আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু এইটো কেৱল মৰাণ জনগোষ্ঠীয়ে নহয় এই ডিগবৈ সমষ্টিৰ প্ৰায়কেইটা জনগোষ্ঠীয়ে এই ধৰণৰ মাটিৰ সম্পৰ্কীয় সমস্যাত পৰি আছে এতিয়া আপোনাক কুমুদা সুবিধাটো পাওঁতে DY 36 পইণ্টৰ মাধ্যমেৰে ক'ব লাগিব যে আমি যিটো ঠাইটুকুৰা আহিছোঁ যি আমি জানে যে ডিগবৈ বুলি কোৱাৰ লগে লগে দুটা পাৰ্টক এতিয়া সংলগ্ন হৈ আছে এটুকুৰা বুঢ়ীদিহিং বুলি এটুকুৰা মৌজা আছে তাত 6টা পঞ্চায়ত আছে তাত প্ৰায় 50,000 পৰা 60,000 ভোটাৰ আছে আৰু এইটো পাৰ্টত প্ৰায় আপুনি জানে যে 80-90,000 ভোটাৰ আছে তো সেই পাৰ্টটোৱে যথেষ্ট এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু আপোনাক দি ক'ব পাৰোঁ যে গোটেই ডিগবৈ সমষ্টিটো যদি আটাইতকৈ অধিক সংখ্যক যদি খিলঞ্জীয়া বসতি প্ৰধান কোনোবা এটা অঞ্চল হ'ব পাৰে তেতিয়াহ'লে সেই টুকুৰাটোক আপুনি ধিয়াই ল'বই লাগিব সেই টুকুৰাটোত আপুনি কি নাপাব তেনেস্থলত সেই ঠাইটুকুৰা আজিৰ তাৰিখত অৱহেলিত আগতে আমি মাঘেৰিটা সমষ্টিত আছিলোঁ আপোনাক জনাই ৰাখোঁ 78ৰ পৰা আমি কুল বাহাদুৰ চেত্ৰীক 4বাৰ MLA কৰিলোঁ তাৰপিছত আমি তৰুণ গগৈক MLA কৰিলোঁ তাৰপিছত আমি 4বাৰ প্ৰদ্যুৎ বৰদলৈক MLA কৰিলোঁ তাৰপিছত ভাস্কৰ শৰ্মাক আমি 2বাৰ জিকালোঁ আৰু শেহতীয়াকৈ এজন নতুনকৈ গুচি গৈছে তাতে ৰজা হ'বৰ কাৰণে তেওঁ তাতে বোলে 123 বাৰ নে 127 বাৰ গৈছে সেইজন আন কোনো নহয় আপুনি অলপতে কৈ আছিলে কমিশ্যন বুকৰ কথা তেওঁ কৈ আছে বোলে তাত 127 বাৰ নে কিমান গ'ল এতিয়া তেওঁ গৈ কৈছে তাত ডেভেলপ কৰি আছে কি ডেভেলপ কৰিছে তাত আপুনি মূল বুঢ়ীদিহিং বুলি ক'লে যিকেইটা অলপ চহৰকেন্দ্ৰিক তাত য'ত শনিবৰীয়া বজাৰখন হয় বৃহস্পতিবাৰ বজাৰখন হয় মঙলবাৰৰ বজাৰখন হয় বা শুকুৰবাৰৰ বজাৰখন হয় আপুনি পেঙেৰী কথা কওক আপুনি বৰডুমচাৰ কথা কওক ফিলবাৰীৰ কথা কওক টঙনাৰ কথা কওক কৈলাশপুৰৰ কথা কওক দিয়াক গেট বুলি কওক এই 6টা প্লেচ আটাইতকৈ ইম্পৰ্টেণ্ট প্লেচ আপুনি যদি পেঙেৰীৰ পৰা ইয়াৰ পৰা ডিগবৈৰ পৰা পেঙেৰী যাওক কিবা কৰি যদি সুবিধা আছে জাষ্ট 10 মিনিটৰ কাৰণে চাহ খাবৰ কাৰণে গুচি যাওক আপোনাৰ যদি কঁকালৰ বিষ নহয় আপুনি ক'ব আপুনি বৰডুমচাৰ আপুনি পেঙেৰীৰ পৰা বৰডুমচালৈকে যাওক বৰডুমচাৰ পৰা ফিলবাৰীলৈকে যাওক ফিলবাৰীৰ পৰা আপুনি টঙনা যাওক টঙনাৰ পৰা দিৰাকলৈকে যাওক দিৰাকৰ পৰা আপুনি একেবাৰে দিৰাক গেটলৈকে যাওক কৈলাশপুৰ যাওক যিটুকুৰা ঠাইলৈকে যাব এটাও মূল ৰাস্তা কুমুদা আজিৰ তাৰিখত একেবাৰে জৰাজীৰ্ণ আপোনাৰ যদি কঁকালৰ বিষ নহয় আপুনি ক'ব মই আপোনাক দি ক'ব পাৰোঁ আপুনি এই অঞ্চলটো আহিবলৈ বাদ দি দিব লাগিব যেতিয়ালৈকে ৰাস্তা হ'লনে নাই এনেকৈ বুলি পাৰ্চনেলি ভাইটোক সুধিব লাগিব এয়া হৈছে ৰাস্তাৰ সমস্যাৰ কথা আৰু বিজেপিয়ে আটাইতকৈ বেছি ৰাস্তা বনাইছোঁ বুলি পিনে তেওঁলোকে নম্বৰ ল'ব বিচাৰিছে তাৰ সমান্তৰালভাৱে আপোনাক ক'ব লাগিব কুমুদা বুঢ়ীদিহিং অঞ্চলটো আজিলৈকে এটাও চৰকাৰী অফিচৰ মুখ আমি দেখা নাই এখনো কলেজ নাই তাত এখন মডেল কলেজ অলৰেডি এই আমাৰ যিখিনি মডেল কলেজ বনিছিলে দীনদয়াল উপাধ্যায় নামত তাৰে এখন কলেজ তাত নিৰ্মাণ অৱস্থাত আছে বিল্ডিং বনাই সাজু হোষ্টেল বনাই সাজু কিন্তু তাত এপইণ্টমেণ্ট প্ৰিন্সিপালৰ পৰা কৰ্মচাৰীসকলে যিটো এপইণ্টমেণ্টৰ আজিলৈকে সুবিধাখন কৰি দিয়া নাই ষ্টুডেণ্টসকলক কয় আকৌ জিকাব লাগিব আৰে বাবা 2019 চনৰ আগতে কলেজ বনি সাজু এতিয়া বিজেপিৰ মানুহবিলাক নাই উত্তৰ কাৰ পৰা পাম এতিয়া আপোনাৰ এই চেনেলৰ জৰিয়তে চাই উত্তৰ দিলে ভাল পাম এই কলেজখন কেতিয়া আৰম্ভ কৰিব কেতিয়া তাত ষ্টাফ এপইণ্টমেণ্ট দিব কাৰণ বুঢ়ীদিহিং অঞ্চলটোৰ পৰা 30 কিলোমিটাৰ নিৰ লগত এই ডিগবৈলৈ আহিব লাগে 30 কিলোমিটাৰ নিৰ লগত আপোনালোকৰ ডুমডুমা যাব লাগে 30 কিলোমিটাৰ নিৰ লগত আপুনি দিৰাক যাব লাগে এটা ডাঙৰ এটা ব্যাঘাতত এখন চৰকাৰী কলেজ নাই আৰু যিকেইখন কলেজ আছে আপুনি ডুমডুমা কলেজলৈকে যাওক মই নিজে তাতে অধ্যয়ন কৰা 5টা বছৰ তাত ছায়েন্স চৰকাৰী নহয় তাত অকল আৰ্টছৰ চৰকাৰী আছে অন্যান্য কথা বতৰাবিলাক আছে এই গোটেই জিলাখনত শিক্ষা ব্যৱস্থাটো পয়া লগা অৱস্থা স্কুলবিলাক অলপতে ক'লে বাকী স্কুলবিলাকৰ কথা কৈছোঁ ভালেবিলাক স্কুল মাৰ্চ কৰিবৰ কাৰণে গৈ আছে এজনীয়া শিক্ষকেৰে চলি আছে স্কুলবিলাকত সাংঘাতিক দুৰৱস্থা হস্পিটেলবিলাক তাত এখন বুঢ়ীদিহিং গোটেই মৌজাটোত 6টা পঞ্চায়তত এখন চৰকাৰী হস্পিটেল নাই আমি চৰকাৰী হস্পিটেলৰ কাৰণে কঁঠালগুৰি মডেল হস্পিটেল যাব লাগে নামটো মডেল খুব ধুনীয়া ফিলবাৰী মডেল হস্পিটেল যাব লাগে বেলেগ সমষ্টিত ডুমডুমা সমষ্টিত যাব লাগে এইফালে মাঘেৰিটা সমষ্টিত যাব লাগে নহ'লে আমি ডিগবৈলৈ আহিব লাগে আৰু ৰাস্তাৰ কথাটো কৈছিলোঁ এতিয়া গোটেই তাত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে তাত ডাক্তৰ নাই নাৰ্ছ নাই তাত আকৌ বিল্ডিং কালিপকি অশোক সিংহাল এই সিদিনাখনি একমাহ হোৱাই নাই বিল্ডিং অপেনিং কৰি থৈ গৈছে তাত ডক্তৰ নাই নাৰ্ছ নাই এতিয়া আপুনি কওক আমি কৰোঁ কি স্বাস্থ্য হস্পিটেল আন্তঃগাঁথনি এই কথা বতৰাবিলাক ক'লোঁ এটা চৰকাৰী কাৰ্যালয় নাই বুলি কৈছোঁ এতিয়া চৰকাৰী কাৰ্যালয় দিওঁ বুলি ক'লে দিব পাৰে আপোনাৰ এই ইয়াতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লিডাৰ হিচাপে কোনোবাখিনিত চৰকাৰক খুব উচ্চাৰ হৈ থাকোঁ তাৰপিছত আমি ক'ব লগা হৈছে যে শদিয়াৰ বিধায়কজনক প্ৰশংসা কৰিছোঁ এটা কথাত যে তেওঁ ইটো পাৰ আৰু সিটো পাৰত অন্ততঃ 2টা চৰকাৰী ব্লক কৰি দিছে এইফালৰ মানুহখিনিৰ কাৰণে এটা চৰকাৰী ব্লক সিফালৰখিনিৰ কাৰণে
এটা চৰকাৰী ব্লক, মাজত আছে ডক্টৰ ভূপেন হাজৰিকা সেতু। এতিয়া কওক আমাৰ এই সমস্যাটো ডিগবৈ বিধায়কে সমাধান কৰি দিব নোৱাৰিলেহেঁতেন নেকি? ইয়াক লৈ হাংগামা হৈছে, ডিগবৈত আন্দোলন হৈছে, আমাৰ তিনিচুকীয়াত জিলা পৰিষদৰ কাৰ্যালয় DC অফিচ ঘেৰাও হৈছে, আমাৰ সেই অঞ্চলত আমি ঘেৰাও কৰিছোঁ, তাৰপিছতে তেওঁলোকে এটা চৰকাৰী কাৰ্যালয় নিদিয়ে, তেওঁ ঘৰৰ কাষতে গোটেই কাৰ্যালয়বিলাক লৈ যায়। এইবিলাক হৈছে আমাৰ বুঢ়ীদিহিঙৰ কান্দোন। তেওঁ কেৱল ভাবিছে যে এই বাইদেউ আঁচনি, এই তোমাৰ অৰুণোদয় আঁচনি, এই তোমাৰ কৃষকৰ আঁচনি, এই ধৰণৰ আঁচনিবিলাকৰে তেওঁ মায়ামুখ কৰি জিকি যাম। কিন্তু মূল সমস্যাটো আপোনাৰ ইয়াতে লৈ আহিব লগা হৈছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। মই নিজে মৰাণ ল'ৰা, ইয়াতে মৰাণ জনগোষ্ঠীকে প্ৰমুখ্য কৰি ইয়াতে মোৰ কাষতে বহি আছে চাহ জনগোষ্ঠী আদিবাসীৰ সতীৰ্থ। ইয়াত কোনো জনগোষ্ঠী বৰ আশাৰে বাট চাই আছিল যে বিজেপি চৰকাৰ আহিব, 6 মাহৰ ভিতৰত ST দিব। ইমান ডাঙৰ তিনিচুকীয়াৰ পৰা আন্দোলন হৈছিল, ইমানৰ পিছতো ST নিদিয়ে। কি ক'ম আপোনাক, আপুনি চাহৰ কথাটো ক'ব লাগিব। ঠিক আছে, কেইবাটাও বিষয় উল্লেখ কৰিছে। নহয়, মই এজন নিৰপেক্ষ দেই, পলিটিকেলি মই ইনভলভ মানুহ নহয়। আপুনি যিটো কৈছে যে বসুন্ধৰা 2.1, 3.0 যিবিলাক চলিছে, মানুহে পাইছে, মানুহে কিছুমানে এপ্লাই কৰিছে, পাইছে। কিন্তু আমি যিটো তেখেতে কৈছে এইটো বৰ ইম্পৰ্টেণ্ট কথা কৈছে, কাৰণ এইটো ভাৰত চৰকাৰৰ যিটো ভূমি নীতি আইন যিখন আছে 1947 লেণ্ড এক্ট, সেইখনৰ অকণমান তাত বিচাৰ কৰিব লাগিব। কাৰণ ফৰেষ্ট লেণ্ড, যিটো ফৰেষ্ট লেণ্ড, তাত আপোনাৰ এইটো কি বুলি কয়, আঁচনিটোৰ নাম কি আছিলে, বসুন্ধৰাই তাত গৈ ঢুকি নাপায়। বসুন্ধৰাটো আপোনাৰ ফৌজি লেণ্ড হ'ব, একচনীয়া হ'ব, সেইবিলাকৰ কাৰণে দিছে। গতিকে ফৰেষ্ট লেণ্ডত যিসকল মানুহ অতীজৰ পৰা আছে, ইয়াতো বাহিৰৰ পৰা আহি থকাহি নাই। সৌমাৰপুৰ এইখন, সৌমাৰপুৰত ইয়াত ইমান পুৰণি জনজাতি আছে। গতিকে তেখেতসকলৰ কাৰণে এইটো ভাৰত চৰকাৰে কৰিব লাগিব। সেইটো দৃষ্টিগোচৰ কৰাটো আমাৰ কৰ্তব্য। এইটো মই তাৰ বিষয়ে ক'লোঁ। মই এটা কথা সুধিব বিচাৰিম, বাকী যিসকল আজি ইয়াত উপস্থিত আছেহি, তেখেতসকলৰ এই নিৰ্বাচনী এজেণ্ডাসমূহ, যি নতুন সপোন তেখেতসকলে লৈ আহিছে আমাৰ সমষ্টিটো উন্নয়ন কৰিবলৈ, সেইখিনি যাতে আমাক অৱগত কৰায়। ধন্যবাদ জনাইছোঁ। আৰু কোনে কৈ আছিল? হয়, অৰ্থৰ পৰিমাণ 10 গুণকৈ যদি বাঢ়ি যায়, এই 20 চনত আমাৰ এটা 5জনীয়া পৰিয়াল চলিবৰ কাৰণে 10,000 টকা মিনিমাম দৰকাৰ পৰিছে, তেতিয়াহ'লে 2040 চনত আজি 5জনীয়া পৰিয়াল এটা চলিবৰ কাৰণে মাহেকত 1 লাখ টকা দৰকাৰ পৰিব। সেই সময়ত 1250 টকা চাউল, দাইল, তেল এইবিলাক দি আহিবলগীয়া দিনৰ যি কৰ্মসংস্থাপন নীতি ধ্বংস কৰি ধুদৰ আলি বনাবৰ কাৰণে আমাক মানুহ প্ৰস্তুত কৰাইছে নেকি, ধুদৰ আলিৰ দৰে? গতিকে এইবিলাক চিন্তা কৰি পজিটিভ চিন্তাৰে চৰকাৰখন হওক বুলি কংগ্ৰেছ, সেই সময়ৰ কংগ্ৰেছসকলক বেয়া পাই আমি বিজেপি চৰকাৰখন আনিবলৈ নিজেই আগবাঢ়ি গৈছিলোঁ। কিন্তু দেখা গ'ল সময় বগাৰ লগে লগেই সেই কংগ্ৰেছৰ ধুৰন্ধসকলেই আকৌ বিজেপিত জইন কৰি সেই বিজেপিটোকো ধ্বংস কৰি দিলে। আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেতিয়া তেওঁ ছাত্ৰ সন্থাৰ সভাপতি হৈ থকাৰ অৱস্থাত বহুবাৰ অসম বন্ধ দিলে। অসম বন্ধ দিয়াৰ সময়ত প্ৰত্যেকবাৰৰ ইছ্যু আছিলে যে 71 চনৰ পিছত এজনো বিদেশী নাৰাখোঁ বুলি। কিন্তু তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত পুনৰ দেখা গ'ল আন্দোলন আইননীতি আইনখন অনাৰ লগে লগে 5 বছৰ থকা প্ৰমাণপত্ৰ দিয়া নে 6 বছৰ, মই পাহৰিছোঁ, দিয়াৰ লগে লগেই নাগৰিকত্ব দিয়াৰ যি প্ৰচেছ আৰম্ভ কৰিলে, এই প্ৰশ্নটোৰ উত্তৰ মই আজিও নেপালোঁ এইটোৱেই যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছাত্ৰ সন্থা হৈ থকাৰ সময়ত 71 চনৰ হৈ প্ৰতিবাদ কৰাটো শুদ্ধ আছিল নে আজি 5 বছৰ থাকি নাগৰিকত্ব দিব পৰাটোৱে শুদ্ধ? কিবা এটাতো শুদ্ধ। এই শুদ্ধটো কৈ দিলেচোন মনত শান্তি পাওঁ। আমি নাজানো, আমি অকৰাৰ কাৰণে আমাক ঠগি আছে 1250 টকা দি। মই আজি শাসক পক্ষ থকা হ'লে এইটোৱে সুধিলোহেঁতেন, শুদ্ধ কোনটো? শুদ্ধ উত্তৰটো নাই পোৱা। আপোনালোকৰ থ্ৰুৱেদি তেওঁলোকে নিশ্চয়, তেওঁলোকৰ ঘৰত আপোনালোকে নিশ্চয় কাইলৈ এইটো সুধিবগৈ কোনটো শুদ্ধ। এই সুধোতে এই কথাটো সুধিবচোন, কোনটো শুদ্ধ হয়? নাগৰিক সংশোধনী দিয়াৰ দৰে সেইটো শুদ্ধ নে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছাত্ৰ সন্থা হৈ থকা সময়ত 71 চনৰ পিছত অহাখিনি আমি নাগৰিকত্ব নিদিওঁ, অবৈধ, এই কথাটো শুদ্ধ? এইটোক ডিক্লাৰেশ্যন দিবলৈ অনুৰোধ জনালোঁ। আৰু এই ফ্ৰী দিয়াটোতকৈ আমাক কাম কৰিবলৈ দিয়ক, আমাক কাম কৰিব নিদিয়ে। আজি যদি কোনোবা এজন ল'ৰাই গাড়ী এখন লৈ কৰ্মসংস্থাপন কৰিবলৈ গৈছে, ছটা হাতী এখন লৈ কিনি চলিবলৈ বিচাৰিছে, কাৰণ আমাৰ ওচৰত টকা নাই, ডাঙৰ 10 চকীয়া গাড়ী ল'ব নোৱাৰোঁ। এই ছটা হাতীখনত যদি 700 কেজি লোড থাকে, তাত যদি 1200 কেজি লৈ যোৱা হয় অভাৰলোডৰ নামত 35,000 32,000 টকাকৈ ফাইন কেটে। এইটো যুক্তিসংগত নেকি? এটা চিন্তা কৰি আগবাঢ়িব লাগে। গাড়ী এখন নতুনকৈ আমি মধ্যবিত্ত পৰিয়াল গাড়ী এখন লওঁ, সুন্দৰভাৱে ধুই মেলি থওঁ, 15 বছৰ ঠাইত 30 বছৰ চলাব পাৰোঁ। কিয় আমি এক্সট্ৰাকৈ আকৌ প্ৰদূষণৰ কাৰণে 8,000 টকা দিবলগীয়া হয়? অবৈধ কিয়? গাড়ী এখন লোৱাৰ লগে লগে 15 বছৰ টেক্স দিছোঁ, ৰাস্তাত আকৌ টুল গেছ লৈ বাৰে দাদাগিৰি সুৰত কিয় লৈ আছে? এইবিলাক প্ৰশ্ন মনত বহুত অশান্তি দিয়ে। এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে কিয় দেখি পোৱা নাই?
আপোনালোকে চোন আন্দোলন বৃহৎ নদী বান্ধৰ সন্দৰ্ভত আন্দোলন যেতিয়া হৈছিলে আপোনালোকে বাৰে বাৰে নিউজ কৰি আমাক উত্তেজিত কৰিছিলে সেই উত্তেজিত চিন্তা কৰিলোঁ হয় বৃহৎ নদী বান্ধটো বেয়া কিন্তু আজি এই বৃহৎ নদী বান্ধটোৰ 100 মিটাৰ উচ্চতাতকৈ কিজানি 110 মিটাৰ নে কি বুলি কৰিলে বুলি শুনি পাইছোঁ এই বান্ধটোত এতিয়া কি শুদ্ধ হৈ আছে আপোনালোকে কিয় নিউজ নকৰে সেই কথাটো মই আপোনাক উত্তৰটো কৈ দিছোঁ সেই কথাটো মই উত্তৰটো কৈ দিছোঁ উত্তৰটো সুযোগটো দিয়াৰ কাৰণে ধন্যবাদ এই কথাটো যে আপোনালোকে মাজে মাজে কয় এই গোটেই পৃথিৱীখন শুধৰোৱাৰ দায়িত্ব অকল সাংবাদিকৰ নহয় আমি আপোনালোকক বাতৰি দিব পাৰোঁ তাৰপিছত কাক ভোট দিব কাক আপোনালোকে চৰকাৰ কৰিব সেইটো সিদ্ধান্ত ৰাইজে ল'ব ঠিক আছে এক মিনিট কথাটো কৰিছোঁ এই কথাটো মই আপোনালোকক মানে এইটো কাৰণে কৈ আছিলোঁ মানে মই সকলো সাংবাদিকৰ হৈ উত্তৰ দিছোঁ নাই নাই সাংবাদিকৰ ওপৰত আজিকালি বহুতৰ অভিযোগ কিন্তু সাংবাদিকে যেতিয়া মই কৈ দিম আপুনি কওকচোন মাৰ্গেৰিটাত চিণ্ডিকেট হৈছে নেকি আপুনি নকয় আপুনি নকয় এই সাহসটো নাই আমি বাতৰি কেতিয়া কৰিম ৰ'ব মই এক্সাম্পল দিছোঁ পিছত ক'ব এই কথাটো এইটো কাৰণে আমাক মঞ্চ এখন লাগে প্ৰটেষ্ট কৰিবলৈ এতিয়া দেখা যায় যেতিয়া এনেকুৱা বিতৰ্কিত কথা হয় আপোনালোকক আমি অনুভৱ কৰোঁ কিবা এটা বিতৰ্কিত কথা যদি কোনোবাই কৈ দিয়ে এইটো জোৰ জবস্তি আপোনালোকক কটাই দিয়াৰ ব্যৱস্থা কৰে নেকি যাৰ কাৰণে আমি একোৱেই বিৰোধ নাই হোৱা নিচিনা অনুভৱ হয় টিভিটো চালে অকল চৰকাৰৰ পক্ষই আছে তেতিয়া মনত ভাৱ হয় ভালেই কৰিছে নেকি পিছত যেতিয়া বজাৰলৈ মোনাটো লৈ পেলাই যাওঁ টকাটো লৈ পেলাই মোনাত দলে জেপত বস্তুটো আনিবলগীয়া হয় তেতিয়া অনুভৱ কৰোঁ আজি বুজি পালোঁ আজি আপোনাৰ গোটেই কথাখিনি বজাই দিম মানুহে সিদ্ধান্ত ল'ব ঠিক আছে চিকিৎসালয়ত ডক্টৰ নাৰ্ছৰ ব্যৱস্থা বিজেপিৰ দিনত কিয় নাই হয় আমাৰ বুৰডিং মৌজাৰ ডিগবৈ সমষ্টিৰ আমাৰ পাৰ্ট এটা বহুত ডাঙৰ অংশ যিহেতু আমাৰ বন্ধুবৰ্গই কোৱা দৰে 60,000 70,000 আমাৰ ভোটাৰ আছে আৰু আমাৰ ডিগবৈ সমষ্টি এইবাৰ আমাৰ সেই 60,000 ভোটাৰে বহুত ডাঙৰ নিৰ্ধাৰণ কৰিব কিন্তু আমাৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া বুৰডিং মৌজাৰ প্ৰতি তেওঁৰ বহুত মৰম বহুত আস্থা বহুত ভৰসা আছে বুলি বাৰে বাৰে 132 বাৰ গ'লোঁ বুলি তেওঁ ফেচবুক লাইভ টিভি তেওঁ নিজৰ পৰ্টেলসমূহ তেওঁ কৈ থাকে বুজিছেনে কিন্তু পথৰ দাদা একেবাৰে পয়া লগা অৱস্থা মই যে ইয়াত লিখি আনিছোঁ চিকিৎসালয়ত ডক্টৰ নাৰ্ছ ব্যৱস্থা বিজেপি চৰকাৰ দিনত নাথাকে কিয় একদম পয়া লগা অৱস্থা দাদা আমাৰ ইমান 70-80,000 মানুহ থকা ঠাইডোখৰত মডাৰ্ণ আপোনাৰ হস্পিটেল আছে আপোনাৰ ডুমডুমা আমাৰ বন্ধুবৰ্গৰ কওঁতে ডুমডুমাত মডাৰ্ণ হস্পিটেল আছে আৰু আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুৰডিং আৰু এইখিনিতে আছে আপোনাৰ আদৰ্শ হস্পিটেল আমাৰ কঁঠালগুৰিত তাত কিন্তু আপুনি ডক্টৰ নাপায় কাট চিটকৈ এজন দুজন থাকিব পাৰে কিন্তু 24 আৱাৰ্ছ যি ছাৰ্ভিচ দিব লাগে এই জৰুৰীকালীন অৱস্থা যি ধৰণে ছাৰ্ভিচ দিব লাগে কিন্তু সেই ধৰণে কোনো ধৰণৰ দিব পৰা নাইকিয়া তাত এতিয়া আপোনাৰ এক্সৰে মেচিন পচি গৈছে তাত তেওঁলোকে কয় উন্নয়নৰ ঢল একদম ঢোল বিৰাট ডবল ঢোল বজায় ঢোল বেছিকৈ বাজি আছে আচলতে হোৱা নাই তেখেতে কৈছে নিৰপেক্ষ ব্যক্তি হিচাপে একেবাৰে উন্নয়ন হোৱা নাই তেনেকুৱাও নহয় উন্নয়ন কিছু হৈছে কিন্তু ঢোল বেছিকৈ বাজিছে নেকি জয় ঢোল বজোৱাৰ দৰে তেওঁ কৈ আছে যে বিধায়কজনে সুৰেণ ফুকনজনে যে আমি যে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিধায়ক তথা আমি অসমত নকৰা কাম আমি কৰিছোঁ কিন্তু আজি আপোনালোকে গম পাইছে কুমুদা যে অসমত নোহোৱা কাম তথা অসমৰ উন্নয়ন নোহোৱা সমষ্টি যদি আছে ডিগবৈ সমষ্টি যিহেতু আজি আমি ক'ব বিচাৰিছোঁ বিধায়কজনক আজি তেওঁ সৎ উত্তৰ দিবলৈ তেওঁ প্ৰয়াস কৰিবলৈ এজনো প্ৰতিনিধি পঠিয়াবলৈ সাহস কৰিব পৰা নাই কেলৈ পৰা নাই কাৰণ তেওঁ ব্যৰ্থ বিধায়ক আৰু সেই হিচাপে আমি ক'ব বিচাৰিছোঁ এতিয়া ৰাইজে কি বিচাৰিছে অসম জাতীয় পৰিষদ বা কংগ্ৰেছ আপোনালোকৰ মিত্ৰতা হ'বলৈ গৈ আছে আপোনালোকে আজিৰ তাৰিখত আজি সাধাৰণ মানুহে সুধিছে সেই প্ৰতিশ্ৰুতি দিব পাৰিবনে আজি বুঢ়ীডিঙৰ বাসিন্দাই যি অভাৱ অভিযোগৰ কথা কৈছে আজি সাধাৰণ মানুহে যি অসুবিধাৰ কথা কৈছে সেই আঁচনি সেই লক্ষ্য উদ্দেশ্য আপোনালোকৰ আছেনে নিশ্চয় আছে ইতিমধ্যে আমি বাৰম্বাৰ কৈ আহিছোঁ আপুনি যদি মাকুম হৈ পেলাই আপুনি তিনিচুকীয়ালৈ যায় আপুনি সোঁ চাইডে ডিগবৈ সমষ্টিৰ অন্তৰ্গত এখন ডাঙৰ বিশাল পথাৰ পাব যিখন মই একেবাৰে নিশ্চিত নহয় জেৰেঙা পথাৰতকৈ অকণমান সৰু বুলি কয় সেই পথাৰখনত কমেও আপোনাৰ 35,000 মানুহে খেতি কৰে ধান খেতি কিন্তু আজিৰ তাৰিখলৈকে আপোনাৰ সঠিকভাৱে জলসিঞ্চন ব্যৱস্থা নথকাৰ কাৰণে বছৰত মাত্ৰ এবাৰ খেতি কৰি সেই মাটিডোখৰ পেলাই থয় যদি উন্নত মানদণ্ডৰ যদি তাত বৈজ্ঞানিক চিন্তাধাৰাৰে আপোনাৰ যদি তাত পানী যোগানৰ আঁচনি হয় মানুহে কমচে কম দুবাৰ খেতি কৰি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব আমি প্ৰথম আমাৰ হেৰিটোৱে হ'ল স্বাৱলম্বী কুমুদা আপোনাক যদি মই এসাঁজ মাছে ভাতে খুৱাওঁ এইটোক আপোনাক সংস্থাপন নকয় আপোনাক মই মাছ কেনেকৈ ধৰিব লাগে যদি শিকাই দিওঁ এইটো হ'ল আপোনাৰ পাৰ্মানেণ্ট চলিউশ্যন আমি কৈ আছোঁ পাৰ্মানেণ্ট চলিউশ্যন লাগে প্ৰতিটো ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰতে হওক আপোনাৰ অৰ্থনীতি ক্ষেত্ৰতে হওক আমি তেনেধৰণৰ আমাৰ এজেণ্ডা আছে আমি পৰৱৰ্তী সময়ত এই এজেণ্ডাসমূহ লৈ আমি ৰাইজৰ ওচৰলৈ যাম তেখেতে যিটো কৈছে তেনেকৈ বিকল্প হ'ব পাৰে হয় মই মোৰ কথাটো উত্থাপন কৰিম আচ্ছা ঠিক আছে আমাৰ ডিগবৈ সমষ্টিৰ প্ৰায় 80% লোক কেঁচা চাহপাতৰ ওপৰত নিৰ্ভৰশীল কিন্তু আপোনালোকে চাব যোৱা বছৰ যি চাহপাতৰ যি মূল্য প্ৰায়
ভাবিছিলোঁ আমি 20ৰ ওপৰত থাকিব, কিন্তু হ'লগৈ 8 টকা। তাৰে আমি 5 টকা চিঙাক দিব লাগে, 2 টকা দৰৱত দিব লাগে, থাকিলে আমাৰ কাৰণে 1 টকা। এতিয়া সেই 1 টকাৰ চাহপাত কিনি আমাক আকৌ 200 টকাত আমাকেই বিক্ৰী কৰে কেজি। এতিয়া সেই 1 টকাক যদি আমি 4 ভাগ কৰোঁ, 25 পইচা মা দেউতাক দিব লাগিব, 25 পইচা নিজৰ সন্তানক দিব লাগিব, 25 পইচা নিজৰ ভাইটি ভণ্টিক দিব লাগিব। গতিকে আপুনিয়ে চাওক, বাকীটো 700-800 টকীয়া চাহপাত আমি খাবই নাপাওঁ। যি ফেক্টৰী যি শেষত যিখিনি চাহপাত থাকি যায় সেইখিনি আমালৈ ছাপ্লাই হয়। লগতে বুঢ়ীডিহিং অঞ্চলৰ মই চুৰেণ ফুকনক পোনপটীয়াভাৱে আপোনাক ক'ব বিচাৰোঁ, বুঢ়ীডিহিঙলৈ যোৱা মূল পথ আছে 3টা। এটা পেঙেৰি বনাঞ্চল হয়, আন এটা আপুনি দুৱাৰমাৰা হৈ ঘূৰি যাব লাগিব, আৰু আন এটা যাওঁ বুলি ক'লে কঁঠালগুৰিৰ পৰা তৰাণী হয়। তেওঁ বৰ্তমানলৈকে 500 বাৰ এতিয়ালৈকে গ'ল বুলি কয় আমাক। সেইদিনা ডিচেম্বৰত আমি লগ পাওঁতে কৈছে মই 400 বাৰ গৈছোঁ, কিন্তু 400 বাৰ গওঁতে যি 3টা পথ আছে এটাও অৱস্থা ভাল নহয়। নলনী অঞ্চলৰ যিটো পথ আছে আমাৰ মৰাণ ছাত্ৰ সন্থাৰ বিষয়বাই নিজেই ঠিক কৰি লৈছে। তাৰপিছত তৰাণী বনাঞ্চলৰ মাজে যিটো পথ গৈছে, মানুহতো হাৰাশাস্তি হৈছে, তাতে হাতী পোৱালি এটা মৰিছে। আপোনালোকে ৰাস্তাৰ উন্নয়ন চাওক তাত। আৰু সিফালৰ পৰা যি কঁঠালগুৰি হৈ তৰাণী হৈ যাব লাগে, সেই অঞ্চলৰ ৰাস্তা ঘাটৰ কথা আপুনি নিজেই চালে গম পাব। গতিকে ঠিক আছে, চুৰেণ ফুকনৰ দৰে আমি কমিশ্যন খোৱা, বুঢ়ীডিঙলৈ গৈ নিজৰ বংশৰ মানুহ বিচাৰি পোৱা বিধায়ক আমাক নালাগে। আমাক বুঢ়ীডিঙৰ পৰা এজন সৎ সাহসী নেতৃত্ব প্ৰতিনিধিত্ব লাগে। ধন্যবাদ। আজি ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠানত আজি সেই বিজেপিৰ যি লালু পাঞ্জুসোপা যে আজি উপস্থিত হোৱাহি নাই, সেইকাৰণে তেখেতলোকে আজি মুখত মানে মাস্ক লগাই শুই আছে নে চকুত তেল দি শুই আছে সিহঁতে জানিব। কিন্তু আজি এটাই কথা ক'ব লাগিব যে এই বিজেপি চৰকাৰখনে যোৱা 2টা কাৰ্যকালে যি অসমত লগতে আমাৰ এই ডিগবৈ সমষ্টিটো শাসন কৰি আছে, তো এই বিজেপি চৰকাৰখনে যি উন্নয়নৰ যি ফুফুলা স্বৰূপ মানে গান বজাই ফুৰে, আমি কিন্তু আজিলৈকে দেখা নাই। যেনেকৈ আমি ক'বলৈ গ'লে আমাৰ এই ডিগবৈ অঞ্চলৰে দাঁতিকাষৰত যি অঞ্চলবিলাক আছে, হাতী আৰু মানুহৰ সংঘাত বহুত বাৰে বাৰে হয়। হাতীৰ যি তাণ্ডৱ হয়, তাৰ কাৰণে গধূলি হ'লে আমাৰ যি গ্ৰাম্য অঞ্চলৰ ৰাইজসকল আছে, তেখেতলোকে গধূলি হ'লে দোকানলৈ ওলাই আহিব নোৱাৰে। তেখেতলোকে হাতীৰ কাৰণে বহুতো মানে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে, বহুতো তেনেকুৱা ঘটনা হৈ গৈছে। তাৰ কাৰণে এই চৰকাৰখনে আজিলৈকে একো এটা পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। ঠিক আছে, হাতী মানুহৰ সংঘাত। ডিগবৈ সমষ্টিৰ বহু মানে ফৰেষ্ট ভিলেজ আছে, ডিগবৈ সমষ্টিৰ বনভূমি আছে, আৰু কিন্তু ডিগবৈ সমষ্টিৰ কোনো এখন ফৰেষ্ট ভিলেজ আজিৰ তাৰিখলৈ চুৰেণ ফুকনৰ নেতৃত্বত ৰাজহ গাঁৱলৈ পৰিৱৰ্তিত নহ'ল। এই কথা ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই পুলিকান্ত মৰাণ আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া ৰাইজে যিটো মন্তব্য কৰিছে, কংগ্ৰেছক কিয় ভৰসা কৰিব? কংগ্ৰেছেও বিগত সময়ছোৱাত বহুত শাসন কৰিছে, 60 বছৰ 70 বছৰৰ হিচাপটো বিজেপিয়ে কৈয়ে থাকে। কংগ্ৰেছক কিয় ট্ৰাষ্টত ল'ব, সেই প্ৰশ্নটো মূল প্ৰশ্ন নহয়। চাওক, এতিয়া আমাৰ কংগ্ৰেছ দলে যিসমূহ সমস্যা, এই মূল সমস্যা এতিয়া যে ৰাইজে উত্থাপন কৰি আছে, বিধায়ক চুৰেণ ফুকনে সমস্যাবোৰ সমাধান নকৰিলে, নিবনুৱা সমস্যাক তেওঁ সমাধান নকৰিলে, কোনো এজন যুৱক যুৱতীক সংস্থাপন দিব নোৱাৰিলে, বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰি দিব নোৱাৰিলে, চিকিৎসালয়ৰ সুবিধা কৰি দিব নোৱাৰিলে। গতিকে এই যিখিনি সমস্যা, এই সমস্যাখিনি লৈ আচলতে আমি ৰাইজৰ মাজত সোমাইছোঁ, যে ৰাইজক আমি আশ্বস্ত প্ৰকাশ কৰিছোঁ যে আমি কংগ্ৰেছ চৰকাৰ যদি আমাৰ শাসনলৈ আহে, তেতিয়াহ'লে আমি বিশেষকৈ আমাৰ যি নিবনুৱা সমস্যা, আমি ডিগবৈ অঞ্চলটোতে যে কওঁ নিবনুৱা সমস্যাটো সাংঘাতিক ধৰণে বৃদ্ধি হৈ আছে। গতিকে এই নিবনুৱা সমস্যাটো কেনেদৰে আমি সমাধান কৰিব পাৰি, যুৱক যুৱতীসকলক আমি কেনেদৰে সংস্থাপন দিব পাৰি, এই কথাখিনি লৈ আমি ৰাইজৰ মাজত সোমাইছোঁ। এতিয়া যদি আপোনাক চিকিৎসালয়ৰ কথা কওঁ, যিখন ডিগবৈ আমাৰ চিকিৎসালয় আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। দেখিবলৈ খুব সুন্দৰ, কিন্তু মেডিকেলখনত যদি আপোনাৰ চৰ্দি বা কাহ এই বেমাৰকেইটা হৈও যদি আপুনি যায়, তেতিয়াহ'লে সাধাৰণ এটা দৰৱ কিনিবলৈ ফাৰ্মাচীলৈ লিখি পঠায়। যদি মোৰ আঙুলিটো যদি বেছি টানকৈ তপত হৈছে, তেতিয়াহ'লে তিনিচুকীয়া বা ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। তো এনেকুৱা অৱস্থাত আচলতে আমাৰ চিকিৎসালয়খন আছে। 1 মিনিট, সঁচা নেকি কথাটো? কোনোবা ক'ব নেকি তেনেকুৱা হয় নেকি? যদি আপুনি আমাৰ এই ডিগবৈ CHCলৈ যায়, ডাইৰেক্ট ৰেফাৰ। আৰু IOC-টোতো ক'বই নালাগে, IOC-খনটো এনেই। আৰু এটা কৈছোঁ, আপুনি যেতিয়া আজি আহিছিলে, আপুনি গুৱাহাটীৰ পৰা আহিছে, ট্ৰেফিক লাইটটো মই আজি জন্মৰ পৰা আজিলৈকে মই ট্ৰেফিক লাইটটো দেখাই নাই, কিন্তু ফাইন কাটিবলৈ চব ঠিক আছে। নমস্কাৰ, মই ডিগবৈ ব্লক কংগ্ৰেছৰ পৰা কৈছোঁ। বিজেপিৰ যি যে বিধায়ক আছে, কৰ্মযোগী বিধায়ক বুলি নিজকে কয়, তেখেতক মই অনুৰোধ কৰিছোঁ যে তেখেতে 700-800 ৰাস্তা বনালে বুলি যে তেখেতে কয়, এই ৰাস্তা বনোৱা কাৰণটো একমাত্ৰ এইটো হৈছে যে যিবিলাক ৰাস্তাই যদি 8 লাখ টকাত হয়, সেই ৰাস্তাটো 15 লাখ টকাত ছেকশ্যন কৰা হয়। যিবিলাক সৰু ৰাস্তা 500 মিটাৰ ৰাস্তা আছে, সেইবিলাক ৰাস্তা যদি 3 লাখ টকাত হয়, তেতিয়া তেখেতে 10 লাখ টকাত ছেকশ্যন কৰে। ঠিক তেনেকৈ আমাৰ যি পুলিচ পইণ্ট আছে, এই পুলিচ পইণ্টত আমাক নিৰাপত্তা লাগে। যিহেতু ফাইন আমাক কাটে, আমি যদি ৰাস্তাৰ কাষত যদি বাইক ৰখাই থওঁ, তেতিয়া আমাক চালান কাটে। যে আমাক যে এই পাৰ্কিং লাগে বুলি এই পুলিচ পইণ্টত যোনটো ট্ৰেফিক লাইটটো আছে, সেইটো মানুহৰ মানে ভয়াৱহ এটা সৃষ্টি। যিহেতু আগত এটা ৰেল ক্ৰছিং আছে, ষ্টুডেণ্ট অহা যোৱা কৰে, কলেজৰ ল'ৰা ছোৱালী অহা যোৱা কৰে। এইবিলাক বস্তু যদি আপোনালোকে চাব যায়, তেতিয়াহে উন্নয়ন হ'ব। যেনেকৈ আমাৰ চিভিল হস্পিটেলত গৰ্ভৱতী মহিলাসকলে যি এডমিট কৰা হয়, এই এডমিট কৰা সকলক যেতিয়া চিজাৰিং
হেল্ল' যেতিয়া চিজাৰিং কৰি পিনে যেতিয়া সিহঁতক ৰিলিজ কৰা হয় তেতিয়া সেই গৰীব মহিলাবিলাকৰ লগত টকা 6,000 সিহঁতে শোষণ কৰি লয় ডক্টৰবিলাকে। এই বিষয়ে কেলে সেই মেনেজমেণ্ট কমিটিয়ে মাত নেমাতে? আমাৰ এই বিষয়ে যে কেলে সেই বিধায়কজনে মাত নেমাতে যে আমাক দুখীয়া ৰাইজক যে আপোনালোকে এই ধৰণে যে শোষণ কৰিছে, এই শোষণৰ ফল এই 2026-ত বিজেপি চৰকাৰে নিশ্চয় পাব। আৰু লগতে মই এটা অনুৰোধ কৰিছোঁ যে চুৰেণ ফুকন ঘৰত মহোদয় ডাঙৰীয়া ঘৰত নিচাত কাষতে আমাৰ 5খন গাঁও লাগি আছে। বগাপানী, নাজিৰাটিং, টকনি, থাপাবস্তি, পানী খোৱা, কয়লামাটি, এই 5খন গাঁৱৰ ভিতৰত দুৰ্ভাগ্যজনক এটা কথা, এটা শ্মশান ঘাট নাই। যদি মানুহ মৃত্যু হয়, যদি বাৰিষা ছিজন দিয়ে, নদী কিনাৰত ইমান বোকাত মানুহে সেই ডেড বডিখন জ্বলাব লগা হয়। এই যদি উন্নয়ন হৈছে, উন্নয়ন একমাত্ৰ এইটো কাৰণে হৈছে যে উন্নয়নৰ নামত কমিশ্যনৰ ৰাজ হৈছে, উন্নয়নৰ নামত ধন সম্পত্তি কৰিছে, উন্নয়নৰ নামত বিল্ডিং মাটি আমাৰ যেনেকৈ 01, 02, 03 বুলি আপোনাৰ ম্যাদী পট্টা কৰা হৈছে। ৰাইজে যদি কিবা এটা মাটি যদি ৰেজিষ্ট্ৰেশ্যন কৰিব যায়, আজি আধা কঠা 1 কঠা মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব 60,000 টকা লাগে। মন্ত্ৰী বিধায়কে যদি কৰিব যায় 01, 02, 03 নালাগে, এক ৰাতি দিনা কিনা বেচা সিহঁতৰ ওপৰত হয়। যদি এই বিজেপি চৰকাৰে একমাত্ৰ ধনী মানুহ কাৰণে হয়, যেতিয়া অসমক উচ্ছেদ কৰিছে, উচ্ছেদ কৰা মানুহক আজিলৈকে বাংলাদেশী অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা কেইটা বহিষ্কাৰ কৰা হ'ল? উচ্ছেদ কৰিছে নগাঁৱত, আহি বহিছে তিনিচুকীয়াত উচ্ছেদ কৰি কৈছে গৈ বহিছে মাৰ্কেটাত। ঠিক তেনেকৈ যদি আপোনালোকে হঠ সাহসৰে যদি উচ্ছেদ কৰিব বিচাৰিছে, কাগজ পত্ৰ যদি উচ্ছেদ কৰিব বিচাৰিছে, 1,47,098টা ভোটাৰ আছে ডিগবৈ সমষ্টিত, লেকিন 1,47,098 ভোটাৰে এইবাৰ প্ৰতিটো যে যিহেতু বিজেপিয়ে যে যিবিলাক কালি যদি প্ৰতিনিধি হিচাপে আমাক ইয়াত উল্লেখ কৰিছিলে, তেওঁলোকে আজি একটা উপস্থিত নাই, তেওঁলোকৰ এনচাৰ নাছিলে আমাক উত্তৰ দিবৰ কাৰণে। এইকাৰণে মই এইটো অনুৰোধ কৰিছোঁ যে বিজেপি যদি সাহস থকা হ'লে আজি এই ডিবেটছত সিহঁতি উপস্থিত থাকিল হ'লে। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালেই মই কথাটো উত্থাপন কৰিব বিচাৰিছোঁ। মই এজন নাগৰিক হিচাপে যিহেতু এই বাংলাদেশী সমস্যাটোৰ কথা কৈছে যে তাৰ পৰা উৎখাত কৰাৰ পিছত ইয়ালৈ আহিছে আৰু জেগা পৰিৱৰ্তন কৰি আছে, সঁচা কথা সেইটো কথা। আৰু এটা কথা, ফেব্ৰুৱাৰী মাহত এটা ভিডিঅ' এটা ভাইৰেল হৈছিলে, প্ৰত্যেকৰে শুনিব দেই। যেতিয়া হিমন্ত মানে আজিকালি য়ং জেনেৰেশ্যনে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আগত দাদা বুলি মাতিছিলোঁ, আমি ছাত্ৰ সন্থাত তেতিয়া থাকোঁতে, এতিয়া মামা। গতিকে মামালে সদায় মামাই কৈছিলে যে বাংলাদেশী মানুহৰ আজিৰ পৰা কাম নিদিবি, ৰিক্সা ভাড়া যদি 6 টকা হয় 5 টকা দিবি, কৈছিলে নহয় ফেব্ৰুৱাৰী মাহত, শুনিছিলে? আৰু যদি ক'ৰবাত যদি হাজিৰা 40 টকা হয় 20 টকা দিবি। তাৰপিছত কি হ'ল, এটা ভিডিঅ' ভাইৰেল হ'ল, তেওঁ ক'লে যে আমি খেতি এতিয়া কি কৰিম, বিলাহী, বেঙেনা এইবিলাকৰ কথা কৈ এজন মানে বিশেষ ব্যক্তি, মই বিশেষ ধৰ্মাৱলম্বী ব্যক্তি এজনে ক'লে যে এইবাৰ বাংলাদেশী মই কৈছোঁ অসমীয়া মৰিব মিয়া নমৰে, কাৰণ আমি বস্তু বাহানিৰ দাম বঢ়াই যাম। এইটো ভাইৰেল হৈ গৈছিল। এতিয়া প্ৰশ্নত মই তেখেতক ক'বলৈ বিচাৰিছোঁ যে ছাৰ, সঁচাকৈ চাওক, আজি আপুনি ডিগবৈ বজাৰত যাব, আপুনি যদি বস্তু বাহানিৰ দাম সোধে নহয়, গুৱাহাটীৰ বজাৰতকৈ আমাৰ ইয়াত দাম বেছি। কিন্তু আমাৰ এই চব্জি প্ৰডাকশ্যন হয় জাগুনত, আৰু আমাৰ ইয়াৰ ওচৰত আমাৰ চব্জি আহে টিঙাইৰ পৰা, ওচৰ বা ঢলাৰ পৰা আহে। এতিয়া ডাঙৰ কথা হ'ল কি, ইয়াত যিটো আমি 240 টকা কেজি চজিনা, 260 টকা কেজি যদি চজিনা মই কিনিবলৈ যাওঁ, য'ত বিক্ৰী উৎপন্ন কৰে তেখেতসকলে কৈছে আমি দামেই পোৱা নাই ইয়াত। তেখেতসকলে কিন্তু সেই দামত বিক্ৰী কৰিব পৰা নাই, তেখেতসকলে পইচা পোৱা নাই। তাৰমানে এই পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো ক'ত কি কেনা লাগি আছে। প্ৰত্যেকখন চৰকাৰ দিনতে আমি দেখিছোঁ মূল্য বৃদ্ধি হৈ আছে, কৃষকে পইচা পোৱা নাই, আমি কিন্তু পকেটৰ পইচা দি গৈ আছোঁ, কিন্তু কৃষকে কোনো পইচা পোৱা নাই। গতিকে অকল চিণ্ডিকেটটো কয়লাত সোমাই থকা নাই, আৰু এই চিণ্ডিকেটটো কোনদিনাখন গৈ খতম হ'ব, শেষ হ'ব, সেইটো আমাৰ বৰ চিন্তনীয় কথা। কাৰণ আমি জানো যে এখন এগ্ৰিকালচাৰেল মাৰ্কেটিঙৰ এখন ব'ৰ্ড থাকে, আছাম এগ্ৰিকালচাৰ মাৰ্কেটিং ব'ৰ্ড, আৰু কমিটি, আমাৰ ইয়াত অসমত ব'ৰ্ড নে কমিটি মই ইমান ঠিক নহয়, এইটো ব'ৰ্ড আছে। আৰু সেই ব'ৰ্ডখন তাৰ লগতে যিটো কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছে, তেখেতসকল প্ৰত্যেক দিনেতো নিৰীক্ষণ কৰি থাকে। গতিকে এইবিলাকৰ পিছতো এই যিটো গেপ, যিটো কেঁচা চাহপাতৰ কথা কৈছে, আজি পায় তেওঁ 1 টকা, বিক্ৰী হয় 600 টকা, এই গেপবিলাক কেতিয়া নাইকিয়া হ'ব? গতিকে তেখেতক আমি এটা খুব সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে। মই কাকতি আপোনাৰ ওচৰলৈ আহিছোঁ, কিবা ক'ব খুজিছিলে, কি মন্তব্য আছে? আমাৰ এটা দীৰ্ঘদিনীয়া দাবী, হয়তো মই জন্ম হোৱা আগৰ পৰা, যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ, যেতিয়াৰ পৰা বুজা হৈছোঁ, প্ৰথমতে লালিপপ দিলে কংগ্ৰেছ চৰকাৰে আমাক। মই জনাত 15 বছৰে কংগ্ৰেছ চৰকাৰে আমাক লালিপপ দিলে, তাৰপিছত 10 বছৰ বিজেপি চৰকাৰে লালিপপ দিছে। কি ধৰণে লালিপপ দিছে? আমাৰ মৰাণ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক ST প্ৰদান কৰিম, পুনৰ স্বায়ত্ত শাসক পৰিষদ প্ৰদান কৰিম, কিন্তু কিয় দিব নোৱাৰে? আৰু স্থানীয় বিধায়কসকল যেতিয়া তেখেতলোকে আলোচনা নকৰে, কেন্দ্ৰীয় চৰকাৰলৈ কেনেকৈ যাব? বিজেপি চৰকাৰখনে
ডাবল ইঞ্জিনৰ চৰকাৰ তেখেতলোকৰ, তথাপিও তেখেতলোকে একো এটা কৰিব পৰা নাই। তাৰ আগতে কংগ্ৰেছেও আমাক ঠগিলে। এতিয়া কথা হ'ল আমাৰ যিসমূহ মৰাণ প্ৰধান অঞ্চল আছে তাত কিন্তু শিক্ষাৰ একেবাৰে অৱস্থা বেয়া। মৰাণ লোকসকল ভোট দিবলৈ আৰু সন্ত্ৰাসবাদী সৃষ্টি হ'বলৈ জন্ম হৈছে নেকি? যদি শিক্ষাই আমাৰ নাথাকে সন্ত্ৰাসবাদী সৃষ্টি হ'বই। সেইকাৰণে আপোনালোকে চাব, যেতিয়া 15 আগষ্ট আৰু 26 জানুৱাৰী আহে, মৰাণ ল'ৰাসমূহ, মৰাণ যুৱতীসমূহ জেলত ভৰ্তি হয়গৈ। ককৰাতলী জেলত, আমাৰ তিনিচুকীয়াত এখনেই জেল আছে, ককৰাতলী জেলত মৰাণ ল'ৰা আৰু মৰাণ যুৱক যুৱতী থাকিবলৈ জেগা নোহোৱা হৈ যায় থানাই থানাই। মই নিজেই 15 আগষ্ট হ'লে 5-6 দিনৰ আগৰ পৰা থানাত বহি থাকিব লাগে 24 ঘণ্টাকৈ। আমি সন্ত্ৰাসবাদী আমাক বনায়, কিন্তু আমাক শিক্ষা দি আমাক ভাল অফিচাৰ বনাব নোৱাৰিলেহেঁতেন নেকি? আমাক ST প্ৰদান কৰা হ'লে আমাক কম পাৰ্চেণ্টেজত হ'লহেঁতেন, তেতিয়া আমি চাকৰি কৰিলোহেঁতেন। এতিয়া আমি দুখটো নতুন চৰকাৰে যে আমাক কৰি দিব আমি বিশ্বাস কৰিব নোৱাৰোঁ। সেয়ে কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, ৰাইজৰ দলেই হওক বা AJP হওক, আমি কাকো বিশ্বাস নকৰোঁ। মৰাণ প্ৰধান অঞ্চলত কিন্তু তেখেতলোকে আমাৰ মৰাণ মানুহখিনিৰ লগতে 6 জনগোষ্ঠীক বহুত ঠগিছে, বহুত লালিপপ দিছে, বহুত ঠগিছে বুলি কৈছে। মই এজন চাহ জনগোষ্ঠীৰ সন্তান হিচাপে কেইটামান কথা ক'ব বিচাৰিছোঁ। যি সময়ত ডিগবৈত বা কেন্দ্ৰীয়ত বা ৰাজ্যত বিজেপি চৰকাৰ আছে, আমাৰ ডিগবৈৰ যিসকল বিজেপি কৰ্মকৰ্তা তেখেতলোকে যেনেকুৱা সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত তেখেতলোকে যেনেকৈ গুণ গান ঢাক ঢোল বজাই থাকে, তেখেতলোকে কয় যে মানে ডিগবৈ সমষ্টিত তেখেতলোকে এনেকুৱাই উন্নয়ন কৰিলে যে আমেৰিকা, চিকাগো, ইটালী নিচিনা চহৰ বনাইছে। কিন্তু এখন ডিগবৈ চহৰৰ মাজমজিয়াত এজন চাহ জনগোষ্ঠীৰ যুৱক বুদ্ৰেশ্বৰ গঁৱক দিনে মানে মৰিয়াই হত্যা কৰা হয়। কিন্তু সেইখন ডিগবৈ বজাৰত এখনো CCTV নাই। এইটো এটা দুৰ্ভাগ্য কথা। ইয়াৰ পাছত ক'ব বিচাৰিছোঁ, ডিগবৈ চহৰৰ মাজত 2খনকৈ মহাবিদ্যালয় আছে, ডিগবৈ মহাবিদ্যালয় আৰু মহিলা মহাবিদ্যালয়। ইয়াত কিন্তু ছাত্ৰ ছাত্ৰী যেতিয়া আহিব লগা হয়, এখনো স্কুল বাছৰ ব্যৱস্থা নাই। ছাত্ৰ ছাত্ৰীবিলাকে কিন্তু পেঙেৰিৰ পৰা যেতিয়া সামগ্ৰী কঢ়িয়াই অনা গাড়ীত তেখেতলোকে বেক ছাইডত উঠি আহে আৰু তেখেতলোকে 7টা বজালৈকে ডিগবৈত ৰখিব লগা হয় চাহপাত কঢ়িয়াই অনা গাড়ীত তেখেতলোকে উভতি যাবৰ কাৰণে। লক্ষীপথাৰৰ পৰাও ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া আহে, ৰাতিপুৱা স্কুল তেখেতলোকে কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ আহে, তেখেতলোকে 7টা বজাৰ কাৰণে ৰখিব লাগে যে কেতিয়া তেখেতলোকৰ জেগাৰ পৰা চাহপাত কঢ়িয়াই আনিব, সেই গাড়ীত তেখেতলোকে ঘূৰি যাব। আৰু আজিৰ পৰ্যন্ত কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে, আদিবাসী ৰাইজৰ কাৰণে ডিগবৈ চহৰৰ মাজমজিয়াত কিন্তু 45,000 ভোটাৰ থকা স্বাৰ্থত কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে কোনো ধৰণৰ ইয়াত ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাত্ৰবাস বা ছাত্ৰীবাস এই নাই। আজি সুধিব বিচাৰিছোঁ সুৰেণ ফুকন ডাঙৰীয়াক, 19 নম্বৰ কামাৰ ৰেজিমেণ্টৰ যিটো আৰ্মীয়ে ছাদ ভৱনা গঠন কৰি বনাইছিলে টিংৰাইত, আজি দখল কাৰ আণ্ডাৰত আছে? তেখেতৰ ঘৰৰ, তেখেতৰ ভায়েক, তেখেতৰ ভতিজাই। কিন্তু এই যি ছেল্ফ এমপ্লয়মেণ্ট কাৰণে যিসকল আমাৰ আনএমপ্লয় ইউথৰ কাৰণে তেখেতলোকে মাছৰ যোগান বা খেতিয়কৰ কাৰণে যিসকল মানে কাম কৰিবৰ কাৰণে এটা উদ্যোগী চেষ্টা কৰিছে, তাত কিন্তু JCB আৰু ডাম্পাৰৰ পাৰ্কিং হৈ আছে টিংৰাইত। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিটো আমাৰ যে বিজেপিৰ যিখিনি আঁচনি আছে, অৰুণোদয় আঁচনি হওক, মাইনা আঁচনি হওক, বাবু আঁচনি হওক, কিন্তু সুৰেণ ফুকন ডাঙৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ আমাৰ ডিগবৈবাসী ৰাইজৰ কাৰণে কোনো আঁচনি নাই। তেখেত মাত্ৰ কিন্তু নাজৰাটিঙত মানে ফেষ্টিভেল পাতে আৰু তেখেত কৈ থাকে যে গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী, ল'ৰা ছোৱালী, বোৱাৰী হওক, বাইদেউ হওক, তেখেতলোকৰ কাৰণে উন্নয়নৰ কাম কৰিছে। কিন্তু তেখেত তথ্য দিব পাৰিব নেকি কিমানজন আনএমপ্লয়মেণ্ট ইউথ আজিলৈকে ইয়াত মানে পাইছে? আৰু এটা কথা, ঠিক আছে, কেইবাজনো ব্যক্তি আছে, ছুটিকে শেষ কৰিব লাগিব।